নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। সেপ্টেম্বৰ মাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলে কেনেদৰে যাব, কি কৰিলে আপোনাৰ এই মাহটো সুখৰে যাব, ভাল ধৰণে যাব। তিনিটা বেয়া খবৰ আছে, সাৱধান হ'ব লাগিব। কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো চাবলৈ আহিছে তেনেহলে সম্পূৰ্ণকৈ চাওক। আমি যিকোনো কাম সম্পূৰ্ণকৈ কৰিলে দুখ কষ্টবোৰ নাপাওঁ। আমি যিকোনো কাম হঠাৎ ডিসাইড কৰিলেও নহ'ব, আগটো পিছটো চাব লাগিব। ঠিক তেনেকুৱা ধৰণে ভিডিঅ'টোত যদি আহিছে সম্পূৰ্ণকৈ চাওক। বন্ধু বান্ধৱীসকল, এই মাহটো আপোনাৰ বিভিন্ন ক্ষেত্ৰত শুভ প্ৰদান কৰিব। আপুনি কেৱল নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস কৰিব লাগিব, নিজৰ কৰ্মৰ ওপৰত। আপোনাৰ সুখতকৈ আয় সুযোগবোৰ গ্ৰহণ কৰিব, সম্পূৰ্ণ চেষ্টা কৰিব লাগিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে খঙাল হয় যদিও তেওঁলোকৰ আপোন লোকৰ বাবে মনবোৰ অতিকৈ কোমল হয়। সিংহ ৰাশিৰ মনবোৰ বহুতেই কোমল হয়, সহজ সৰল হয়। তেওঁলোকৰ খং অভাৰ বেছি হয়, তথাপিও তেওঁলোকে মনৰ পৰা কাৰোবাক ভাল পাব পাৰে, কথা দিব পাৰে, ইজনে সিজনক সহায় কৰিব পাৰে। কেৰিয়াৰ, এইবাৰ আহিছোঁ কেৰিয়াৰ দৃষ্টিকোণৰ পৰা কেনেদৰে যাব। যিসকল ব্যক্তিয়ে কেৰিয়াৰৰ কাৰণে প্ৰচেষ্টা চলাই আছে তেওঁলোকৰ যথেষ্ট শুভ দেখা গৈছে 18 ছেপ্টেম্বৰৰ পিছৰ পৰা। এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আপোনালোকৰ দেৱগুৰু বৃহস্পতি বিৰাজমান হ'ব। লগতে গুৰু হ'লে আপোনাৰ যিকোনো ক্ষেত্ৰত ভাল হোৱাৰ সম্ভাৱনা চান্স থাকিব এই মাহটো, যিয়ে আপোনাক চাকৰি ভাল স্থানত প্ৰদান কৰিব পাৰে। যিহেতু গুৰু আপোনাৰ লগত আছে, আপোনাৰ কেৰিয়াৰ ক্ষেত্ৰত যিটো প্ৰচেষ্টা কৰি আছে নিজৰ কেৰিয়াৰত লৈ, সেইটো ভাল ধৰণে কৰ্মটো কৰি যাওক। চ' আপোনাৰ ভাল দিন আহিব পাৰে। বন্ধু বান্ধৱীসকল, শিক্ষাৰ্থীসকলে যদি অলপ বেছিকৈ কষ্ট কৰে ইয়াৰ ফল পাব কিন্তু দেই। শিক্ষাৰ্থীসকলে এক্সামৰ ক্ষেত্ৰত হওক, যিকোনো কম্পিটিশ্যন এক্সাম হওক বা যিকোনো পঢ়া শুনাক লৈ শিক্ষাৰ্থীসকলে তেওঁলোকে কঠোৰ কষ্ট কৰি আছে, তেওঁলোকে ইয়াৰ ফল পৰিমাণ পাব। আৰু এক্সামত যিসকলে বহিব তেওঁলোকৰ এক্সাম ধুনীয়া হ'ব এই মাহটো। তেনেহ'লে কঠোৰ পৰিশ্ৰমেহে আপোনাৰ বহু দিনৰ পূৰণ হ'ব পাৰে। মানে আপুনি যিটো সপোনত ভাবি আছে, সপোন লৈ আপুনি কৰ্ম কৰি আছে, পঢ়ি আছে, পঢ়া শুনা কৰি আছে, সেইটো আপোনাৰ বহুদিনৰ প্ৰচেষ্টাটো আপোনাৰ সফল হ'ব পাৰে এই মাহটোত। প্ৰেমৰ ক্ষেত্ৰত বন্ধু বান্ধৱীসকল, এইবাৰ আহিছিল প্ৰেমৰ ক্ষেত্ৰত ক'ব পাৰি যে পঞ্চম গৃহ স্বামী বৃহস্পতি মহাৰাজ দশম গৃহস্থিত হ'ব। আৰু বিবাহিত প্ৰেমৰ ক্ষেত্ৰতে হওক, যিসকলে প্ৰেম কৰে তেওঁলোকৰ ক্ষেত্ৰত ভাল দিন আহিব, ইজনে সিজনক ছাপোৰ্ট কৰিব। কিন্তু হঠাৎ আপোনাৰ 15 তাৰিখৰ পিছত হঠাৎ আপোনাৰ ৰিলেশ্যনশ্বিপত খঙত আপোনাৰ অলপ গেপ পৰিব পাৰে। কিন্তু আপোনাৰ 23 তাৰিখৰ পৰা আপোনালোকৰ মিলা প্ৰীতিটো বেছি চলিব। কিন্তু অলপ 15 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত আপোনালোকৰ খঙৰ টাইপত আপোনাৰ কাজিয়া পেচালো হ'ব পাৰে, সেইটো অলপ সাৱধানকৈ থাকিব। খঙত আপোনালোকে মনৰ কথাবোৰ যেনেকৈ তেনেকৈ কৈ নিদিব, অলপ ভাবি চিন্তি কথাবোৰ ক'ব, যাতে আপুনি যিটো কথা কয় দ্বিতীয়জন ব্যক্তিয়ে যাতে আপোনাৰ কথাষাৰ শুনি আঘাত নাপায়। সেই হিচাপত খং কৰিলে ভাল, খং কৰিলে ভাল। তেনেহ'লে যদি খং কৰে সেইটো বেয়া হয়। বন্ধু বান্ধৱীসকল, এইবাৰ হৈছে বিবাহিত লোকসকলৰ এই মাহটো অলপ সাৱধান অৱলম্বন কৰিব লগা হ'ব পাৰে। সূৰ্য মহাৰাজৰ প্ৰথম গৃহ বিৰাজমান হৈ থাকিব, অলপ কাজিয়া পেচাল হ'ব পাৰে সংসাৰত। যদিও আপুনি ক'ৰবাত ভ্ৰমণ কৰিম বুলি ভাবিছে, শাৰীৰিকভাৱে সুস্থ হৈ যাব লাগিব। সুস্থ হৈ থাকিলে আপুনি যোৱাত আপোনাৰ শুভ ফল দেখা গৈছে। আৰু সুস্থ শৰীৰে সুস্থ মনে গ'লে আমাৰ সকলো মাইণ্ডছেট সকলো ফালৰ পৰা সাহস প্ৰেৰণা পাওঁ, আৰু লগতে আপোনাৰ ভাল দিন আহিব। আৰু যিসকলে মাটি বাৰীৰ ক্ষেত্ৰত কিনিম বুলি ভাবিছে তেওঁলোকৰ এই মাহটোত শুভ দেখা গৈছে। যিসকলে ঘৰ ল'ম বুলি ভাবিছে তেওঁলোকৰ এই মাহটো ধুনীয়া শুভ হৈ আছে। 12 তাৰিখৰ পিছৰ পৰা আপোনাৰ শুভ ঘৰ ল'ব পাৰিব ধুনীয়া। বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু মনোবল দিব, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু লগতে কেতিয়া আধৰুৱা কাম নকৰোঁ বেল আইকনটো দবাই থৈ দিব, যাতে আগতীয়াকৈ নটিফিকেশ্যন পায়। এনেকুৱা মাহেকীয়া ৰাশিফল যদি বিচাৰে তেনেহ'লে আমাৰ চেনেলটো অলপ মৰম দিব পাৰে। ধন্যবাদ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। ভালে থাকক সকলোৱে। ধন্যবাদ।